প্ৰথমতে সদৌ কোচ ৰাজবংশী ছাত্ৰ সন্থা আৰু আদিবাসী ছাত্ৰ সন্থাৰ তৰফৰ পৰা আপোনালোকক সংগ্ৰামী অভিনন্দন জ্ঞাপন কৰিছোঁ। বিশেষভাৱে আজি আমি আচলতে বঙাইগাঁও প্ৰেছ ক্লাবত এখন সংবাদ মেল পাতিবলগীয়া হ'ল। এইকাৰণে আজিৰ তাৰিখত আজি 30/11/2020 তাৰিখত সদৌ আদিবাসী ছাত্ৰ সন্থা আৰু সদৌ কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ যিহেতু আমাৰ ইছ্যুবিলাক একেই, জনজাতিকৰণ আৰু BTR চুক্তিৰ যি চুক্তিখনৰ যি কেইটামান দফা, সেই দফাসমূহ যেতিয়া BTR চুক্তি নোহোৱাৰ আগ মুহূৰ্তত যেতিয়া অসমৰ নৰ্থ ইষ্টৰ কিছু সংগ্ৰামী উগ্ৰপন্থী বা বিভিন্ন জনগোষ্ঠীয় সংগঠনৰ লগত তেওঁলোকে এই চুক্তি সম্পৰ্কত তেওঁলোকক নতুনকৈ বদলেন বিষয়ত এটা আলোচনা হৈছিল আৰু সেই মুহূৰ্তত আমি গম পাইছিলোঁ আৰু AB মাথুৰক আমি আগতীয়াকৈ জনোৱা হৈছে যে যি চুক্তিয়ে নকৰক কিয় BTR চুক্তি কৰাৰ আগ মুহূৰ্তত আমি কৈছিলোঁ তাত থকা BTR বা BTC থকা বিভিন্ন খিলঞ্জীয়া জনগোষ্ঠীসকলৰ লগত আলোচনা হ'ব লাগিব, অন্যথা এই চুক্তি আমি বিৰোধিতা কৰিম। তৎসত্ত্বেও তেওঁলোকে আমাৰ লগত কোনো আলোচনা নকৰা কৰি বা তাৰ থকা খিলঞ্জীয়া জনগোষ্ঠীসকলৰ লগত কোনো কমেণ্ট নোলোৱাকৈ সেই চুক্তি স্বাক্ষৰ কৰিলে। সেই স্বাক্ষৰকাৰীৰ লগতে ইয়াৰ মূল ভূমিকা ল'ল যিহেতু BJP চৰকাৰে, তাৰ কাৰণে আমি আগতীয়াকৈও ইয়াক আমি গৰিহণা দিছোঁ। কিন্তু ইয়াত আমি দেখা পাইছোঁ যে আচলতে BJP চৰকাৰে আদিবাসী সংগঠন বা বিভিন্ন সংগঠন, কোচ ৰাজবংশী সংগঠনসকলকো তেওঁলোকে গুৱাহাটীত আমাক মাতি নি অক্টোবৰত আমাক মাতি নি তেওঁলোকে এই বিষয়টোত জনজাতিকৰণ কৰা হ'ব আৰু জনজাতিকৰণ কৰাৰ কাৰণে তেওঁলোকে কৈছিল যে আমি প্ৰতিবেদন সোনকালে প্ৰেৰণ কৰিব লাগে। ইতিমধ্যে কেন্দ্ৰীয় চৰকাৰে আমাক প্ৰতিবেদন প্ৰেৰণ কৰিবলৈ কৈছে। সেইকাৰণে তেওঁলোকে আমাক 30 তাৰিখৰ ভিতৰত, অক্টোবৰৰ 30 তাৰিখৰ ভিতৰত তেওঁলোকে প্ৰেৰণ কৰিম বুলি ক'ল। কিন্তু নিশ্চয় আপোনালোকে জানে আজি এক মাহ আজি পূৰা হ'ল, আজি 30 তাৰিখ আৰু আজি এই 30 তাৰিখৰ কাৰণে আচলতে যিহেতু এক মাহ হ'ল, আমাৰ জনজাতিকৰণৰ কথাখিনি তেওঁলোকে কোনো গুৰুত্ব ভূমিকা নল'ল। অকল BTD-ত বিভিন্ন ৰাজনৈতিক দলবিলাক, বিশেষকৈ BJP দলে আমাৰ ইছ্যুবিলাকক কৈ তেওঁলোকে আমাৰ পৰা নানা ধৰণৰ ভোট ভিক্ষা কৰিবলৈ আৰম্ভ কৰিছে। আৰু যাৰ কাৰণে আমি কৈছিলোঁ যে আচলতে প্ৰথমতে আমাক জনজাতিকৰণ কৰা হওক, এই বিষয়টো কি হৈছে এইটো আমাক স্পষ্ট জনোৱা হওক। লগতে BTR চুক্তি 7.2 এই যিখন অতিমাত্ৰা ভয়াৱহ আৰু ইয়াৰ জনগোষ্ঠীসকলক সম্পূৰ্ণ লেণ্ড ৰাইটৰ পৰা সম্পূৰ্ণভাৱে অধিকাৰৰ পৰা যি বঞ্চিত কৰাৰ কাৰণে যি পৰিকল্পনা, আৰু তাত থকা খিলঞ্জীয়া আদিবাসী, কোচ ৰাজবংশী, অন্যান্য বিভিন্ন জনগোষ্ঠীসকলক, নৃগোষ্ঠীয়সকলক চাফাই অভিযান লগতে উচ্ছেদ অভিযানৰ যি পৰিকল্পনা আৰম্ভ কৰিছে, তাৰ কাৰণে আমি আচলতে গণসমাৱেশৰ জৰিয়তে ৰাইজক জনাব বিচাৰিছোঁ। আৰু আমাৰ যি ইছ্যু, এই ইছ্যুটো তেওঁলোকে কেনেকৈ আগবঢ়াই নিব নে নিনিব এই কথা আমি স্পষ্ট কৰাৰ কাৰণে আচলতে গণসমাৱেশ পাতিছোঁ। কিন্তু দুৰ্ভাগ্যবশতঃ বিভিন্ন অজুহাতত তেওঁলোকে নানা ধৰণৰ পৰিকল্পনা কৰি আমাৰ যি গণসমাৱেশ তেওঁলোকে কোনো ক্ষেত্ৰতে অনুমতি প্ৰদান নকৰিলে। আনকি আজিৰ তাৰিখত আজি প্ৰায় ৰাতি 4টামান বজাতেই আমাৰ ঘৰবিলাক তেওঁলোকে ঘেৰি ৰাখিছিল। আৰু এইটোৱে নহয়, শেষলৈকে মই যেতিয়া ঘৰৰ পৰা ওলাইছোঁ, তেতিয়া ঘৰৰ পৰা ওলাৰ লগে লগে
তেওঁলোকে মোক ক'তো যাবলৈ তাৰমানে নজৰবন্দী কৰাৰ কাৰণে তেওঁলোকে নজৰবন্দী কৰাৰ নিচিনাকৈ তেওঁলোকে মোৰ পিছে পিছে আহি মোক ঘৰত থাকিবলৈ কৈছিল। কিন্তু মই ক'লোঁ যিহেতু আপোনালোকে আমাক অনুমতি প্ৰদান নকৰিলে আৰু আমাক এই অনুমতি প্ৰদান নকৰাৰ পাছতো আৰু আমি যিহেতু ইতিমধ্যে ৰাইজক জনাইছোঁ, যিহেতু চৰকাৰে আমাক অনুমতি প্ৰদান নকৰিলে আমাৰ কাৰ্যসূচী বাতিল কৰা হ'ল। ইতিমধ্যে আমি মিডিয়া কি কয় ছ'চিয়েল মিডিয়াৰ জৰিয়তে আমি জনোৱা হৈছে। তৎসত্ত্বেও তেওঁ আমাক অন্ততঃ মোক বিশেষকৈ আজি তেওঁলোকে বিভিন্ন ধৰণৰ জব্দ কৰিলে আৰু বিভিন্ন ধৰণৰ ক'লে যে আপুনি কোনো ক্ষেত্ৰতে ঘৰৰ পৰা ওলাব নোৱাৰে। বোলে কিয় নোৱাৰিম, আপুনি চিৰাং ডিষ্ট্ৰিক্টত সোমাব নোৱাৰে। তেতিয়া মই ক'লোঁ মোৰতো গোসাইগাঁৱত কাম আছে। তেওঁলোকে তাৰপাছত মোক ক'লে আপুনি গোসাইগাঁৱত যাব পাৰিব, কিন্তু আপুনি চিৰাঙত সোমাব নোৱাৰিব। তো এই ধৰণৰ চৰকাৰৰ যি একপক্ষীয়ভাৱে যি দমন নীতি, এই দমন নীতিক আমি আচলতে ধিক্কাৰ দিছোঁ, অৰিহণা দিছোঁ। আৰু আজিৰ তাৰিখত যিয়ে আমাৰ ইছ্যুটোক আচলতে ভেঙচালি কৰি তেওঁলোকে যি ইছ্যুটো আচলতে দিল্লীত প্ৰতিবেদন পঠাম বুলি কৈও হেমন্ত বিশ্ব শৰ্মাই যি মানে অধ্যক্ষতাৰ এটা ৰোল লৈ তেওঁ যি ভেক ভাওনা আৰম্ভ কৰিলে, তেখেতক আমি গৰিহণা দিছোঁ, নিন্দা দিছোঁ। আৰু আজিৰ আপোনালোকৰ জৰিয়তে তেওঁক আমি ক'ব বিচাৰিছোঁ যে তেওঁ আচলতে কোচ ৰাজবংশীৰ লগতে 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ কি কাৰণত ভেঙচালি কৰি আছে, কি কাৰণত এনেকুৱাতে তেওঁ এটা ৰাজনৈতিক ইছ্যু হিচাপে তেওঁ লৈ এইটো তেওঁ বাৰে বাৰে বজাইছে। এইটো স্পষ্ট কৰিব লাগে আচলতে আমাক জনজাতিকৰণ কৰিব নে নকৰিব। যদি জনজাতিকৰণৰ ইছ্যুটো তেওঁলোকে এনেকৈ ৰাখিব খোজে, আমি কেতিয়াও বহি নাথাকোঁ। আৰু ইতিমধ্যে আদিবাসী সংগঠনসকলৰ লগত আমি এই বিষয়ে গভীৰভাৱে আলোচনা কৰা হৈছে। আমি কেতিয়াও বহি নাথাকোঁ আৰু আমি এই ইছ্যুটো জনজাতিকৰণ আৰু BTR চুক্তিৰ সম্পৰ্কত ইয়াতকৈ আমি ভয়াৱহ আন্দোলন কৰিম। আমাক কেতিয়াও দমন কৰিব নোৱাৰে আৰু আমাক দমন নীতিৰে বিজেপি চৰকাৰে আমাক মানে আমাৰ কণ্ঠ ৰোধ কৰিব নোৱাৰে। এই কথা আপোনালোকৰ জৰিয়তে জনালোঁ। আৰু মানে আমাৰ আক্ৰাচুৰ যিহেতু সভাপতি সম্পাদক আছে, আমাৰ আদিবাসী ছাত্ৰ সন্থাৰ যিহেতু সভাপতি আৰু উপসভাপতি ইয়াত আছে, তেখেতসকলে এই বিষয়ে বক্তব্য ৰাখিব। যেহেতু বিটিসি নিৰ্বাচন একেবাৰে সমাগত আৰু আপোনালোকে দুটাকৈ বৃহৎ জনগোষ্ঠী একত্ৰিত হৈ পেলাই এই ধৰণৰ ব্যৱস্থা লৈছে, বিটিসি নিৰ্বাচনত আপোনালোকৰ ভূমিকা কি হ'ব দুয়োটা জনগোষ্ঠীৰ? নাই, ইতিমধ্যে আমি কৈছোঁ যিহেতু বিটিচিৰ সমস্যাসমূহ এই খিলঞ্জীয়া জনগোষ্ঠীৰ কোনো ৰাজনৈতিক দলে আমাক কোনো গুৰুত্ব প্ৰদান নকৰিলে। আনকি এই ইছ্যুটোক বিভিন্ন সময়ত বিভিন্ন ইয়াত থকা যিবিলাক নতুনকৈ ৰাজনৈতিক দল খুলিল, আগৰ যিবিলাক ৰাজনৈতিক দল, কোনো আমাৰ ভূমিকা লোৱা নাই। সেইকাৰণে আমি কৈছোঁ ইয়াততো আমি ৰাষ্ট্ৰীয় দলক প্ৰথম দোষী হিচাপে কৈছোঁ যে এই বিষয়টোক যিহেতু কোচ ৰাজবংশীসকল আৰু আদিবাসীসকলৰ ইছ্যুটোক এটা ভেঙচালি কৰিছে আৰু BTR চুক্তিক যিহেতু বিজেপি চৰকাৰে আমাক পণবন্দী কৰি আমাক ইয়াৰ পৰা উচ্ছেদ কৰিব খুজিছে, যিহেতু মাটিৰ অধিকাৰ আমাক দিব খোজা নাই, তেনে অৱস্থাত আমি বিজেপি চৰকাৰৰ তেওঁলোকৰ যদি স্পষ্ট নীতি কোনো তেওঁলোকে আমাৰ ওচৰত প্ৰেৰণ নকৰে, তেওঁলোকক আমাৰ বিৰোধিতা আছে। আৰু বাকী দলবিলাকক আমি কৈছোঁ একেটা শাৰীৰে আমি সেই বাকী দলবিলাকো আমি একেটা শাৰীৰে চাম। আৰু এই ক্ষেত্ৰত আমি এটা কথা আপোনালোকক জনাব বিচাৰিছোঁ যে এটা সময়ত আপচু একে আমি সংগঠন বা আমাৰ লগত এটা ভাল ৰিলেশ্যনো আছিল, সকলো জনগোষ্ঠীৰ লগত একেলগে আছিলোঁ। কিন্তু তেতিয়া সেই মুহূৰ্তত আমি দেখা পাইছোঁ যে প্ৰমোদ বড়োৰ যি ভূমিকা, আমি সঁচাকৈ মৰ্মাহিত হৈছোঁ। প্ৰমোদ বড়োৰ যি ভূমিকা আৰু ইছ্যু মানে STৰ ওপৰত যি তেওঁ নানা ধৰণৰ কৌশলগত দিশত আমাক যেনেকৈ ভেঙচালি কৰিছিল আৰু তেওঁ যেনেকৈ বিৰোধিতা কৰিছিল, সেই বিৰোধিতা কৰাৰ কাৰণে আচলতে আমি তেওঁক আমাৰ নিশ্চয় মানুহৰ প্ৰতি মানে আমাৰ দলৰ প্ৰতি সকলোৰে আমি তেওঁলোকৰ যিবিলাক কাৰ্যকৰ্ম সেইবিলাক দেখিছোঁ। কিন্তু কিছুমান ক্ষেত্ৰত আমি দেখা পাইছোঁ যে আচলতে তেওঁলোকে লাজ পাব লাগে। তেওঁলোকে আমাৰ পৰা ভোট খুজিবলৈ, আমাৰ জনগোষ্ঠী বা বিভিন্ন জনগোষ্ঠীৰ পৰা তেওঁলোকে ভোট খুজিবলৈ লাজ কৰিব লাগে। যেনেকৈ তেওঁলোকে আমাৰ মানে ST ইছ্যুৰ সম্পৰ্কত যেনেকৈ ভেঙচালি কৰিছিল। আৰু যিমানখিনি দল আছে আমি সেইকাৰণে কৈছোঁ, আমি সেই দলবিলাক কোনো দলে কোচ ৰাজবংশীসকল আৰু আদিবাসীসকলৰ সমস্যা সমাধান কৰাৰ আগবাঢ়ি অহা নাই আৰু সকলোকে আমি একেটা শাৰীতে চাম।
ৰাইজে ভোট কাক দিব? ৰাইজে ভোট নিশ্চয় সেইখিনি কৈছোঁ যে আমি কৈছোঁ যে সেইকাৰণে আমি আচলতে আমাৰ ইছ্যুটো যিহেতু কোৱা হৈছে, আমাৰ কথা যিহেতু এই দলবিলাকে আমাক মানে ভেঙুচালি কৰিছে, সেইকাৰণে ইতিমধ্যে কোচ ৰাজবংশী ছাত্ৰ সন্থাই কৈছে য'ত আমাৰ নিজা প্ৰাৰ্থী আছে তাত তেওঁলোকক সহায় কৰিব কৈছোঁ। বাকী সেইখিনি অন্ততঃ যিবিলাক আমাৰ বিৰোধিতা কৰিছে, জনজাতিকৰণৰ যিবিলাক বিৰোধিতা, তেওঁলোকৰ প্ৰতি আমি আঁতৰি আহিব লাগে। আমাৰ উপদেষ্টা মহোদয়ে আজি সংবাদমেলৰ যি উদ্দেশ্য আপোনালোকক অৱগত কৰালে, আমাৰ এটাই কথা, তো আজিৰ তাৰিখত আমি যি কোচ ৰাজবংশী আৰু আদিবাসী জনগোষ্ঠীয়ে যি ডিপ্ৰেভ হৈ আছোঁ, যি আমি মানে চৰকাৰে যি প্ৰতিশ্ৰুতি চৰকাৰে পালন নকৰাৰ কাৰণে আমাৰ যি ন্যায্য প্ৰাপ্তিৰ যি আন্দোলন, এই আন্দোলনখন আমি একেলগে ঐক্যবদ্ধভাৱে চলাই নিয়াৰ কাৰণে সংকল্পবদ্ধ হৈছোঁ। আৰু এইকাৰণে আজি আমি যৌথভাৱে আমি চিৰাং জিলাৰ অন্তৰ্গত চম্পাৱতী খেলপথাৰত আমি এখন বিশাল গণসমাৱেশৰ আয়োজন কৰিছোঁ। কিন্তু অতি দুৰ্ভাগ্যজনক বিষয় যে অন্তিম মুহূৰ্তত আমাৰ প্ৰশাসনে আমাৰ যি গণসমাৱেশৰ যি আমাৰ পাৰ্মিশ্যনটো কেঞ্চেল কৰি দিলে। ইয়াতকৈ দুখজনক খবৰ আৰু হ'ব নোৱাৰে, কাৰণ আজি চৰকাৰে সকলো সময়তে কয় আমাৰ খিলঞ্জীয়াৰ অস্তিত্ব ৰখা হ'ব লাগে, সম অধিকাৰ সম বিকাশ, কিন্তু আজিৰ তাৰিখত তেখেতসকলে কি কৰিলে, আমাৰ কি ন্যূনতম যি বাক অধিকাৰ, যি আমাৰ সংবিধানে প্ৰদত্ত কৰা বাক অধিকাৰ, আমাৰ বাক অধিকাৰ আমাৰ পৰা কাঢ়ি নিলে। আমি আজিৰ গণসমাৱেশখন কোনো চৰকাৰী বিৰোধী বা কোনো ৰাজনৈতিক দলৰ পিছত কৰা নাই। আমি আমাৰ সমস্যা, আমাৰ জাতিগত সমস্যা সমাধানৰ ক্ষেত্ৰত এটা মানে সুন্দৰ পদক্ষেপ ল'বৰ কাৰণে আমি আজি আমাৰ যি গণসমাৱেশ আজি আয়োজন কৰিছোঁ। কিন্তু বিজেপিৰ বহুত দমন নীতি, আৰু এই দমন নীতি তেখেতসকলে বাৰে বাৰে আমাৰ ওপৰত মানে চলাই আছে, আৰু তেখেতসকলে ভাবিছে আমি ভয় খাম বুলি, কিন্তু আমি এনেকুৱা দমন নীতি ভয় নাখাওঁ। আমি পৰৱৰ্তী সময়ত আমাৰ যি আন্দোলন আমি তীব্ৰতৰ কৰি গঢ়ি তুলিম। লগতে বিজেপিক সকিয়নি দিব বিচাৰিছোঁ, এনেধৰণৰ কাৰ্যকলাপৰ পৰা আপোনালোকে দূৰত থাকক, নহ'লে কিন্তু আগন্তুক যি বিধানসভা ইলেকশ্যন আছে আমি কিন্তু কেতিয়াও আপোনালোকক নিৰিম। তো আপোনালোকে যিভাৱে আমাক আজি দমন নীতি কৰিব বিচাৰিছে, আমি ৰাইজে কিন্তু আপোনালোকক কেতিয়াও ক্ষমা নকৰিব। এইকাৰণে মই বিজেপি শাসিত ৰাজ্য আৰু কেন্দ্ৰীয় চৰকাৰক ক'ব বিচাৰিছোঁ, আপোনালোকে দমন নীতি বাদ দিয়ক, আমাৰ যিখিনি আপোনালোকে দিয়া প্ৰতিশ্ৰুতি আপোনালোকে আখৰে আখৰে পালন কৰক। আগন্তুক বিধানসভাৰ ইলেকশ্যনৰ আগে আগে যদি আপোনালোকে আমাক দিয়া প্ৰতিশ্ৰুতি পালন নকৰে, আমি কিন্তু দুয়ো জনগোষ্ঠীয়ে এক ভয়াৱহ আন্দোলনৰ আমি কাৰ্যসূচী গ্ৰহণ কৰিম। মাধ্যমৰ বন্ধুসকল, কৰ্মীসকল, সকলোকে মই সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ তৰফৰ পৰা তথা আক্ৰাছৰ পৰা আপোনালোকক সংগ্ৰামী অভিনন্দন জ্ঞাপন কৰিছোঁ, সকলোকে জোহাৰ যাচিছোঁ। আজি সঁচাকৈ খুব দুখ লগা কথা, এখন গণতান্ত্ৰিক দেশত গণতন্ত্ৰ পদ্ধতিৰে চৰকাৰৰ গোটাই নিয়ম নীতি মানি আমি যি সমাৱেশ পাতিছিলোঁ, চৰকাৰে সেই সমাৱেশ আমাক পাতিবলৈ নিদিলে। যিখিনি নিয়ম নীতিৰ জৰিয়তে আমি পাৰ্মিশ্যন পাব লাগে, গোটেইখিনি কাম আমি শেষ কৰিছিলোঁ। কিন্তু তেওঁলোকে অকল এটা কাৰণত তেওঁলোকে আমাক কৰিবলৈ নিদিলে, সেইটো হৈছে কি যে এই গণসমাৱেশৰ জৰিয়তে আমি চৰকাৰৰ যিখিনি আমাক প্ৰতিশ্ৰুতি কৰা, চৰকাৰে যি আমাক কৰিম বুলি কৈছিলে, যি ন্যায্য প্ৰাপ্তিৰ দাবীৰ প্ৰতি তেওঁলোকে সমৰ্থন বা সন্মানজনক সমাধান তেওঁলোকে দিম বুলি কৈছিলে, সেইখিনি আমি উদঙাই দিব বিচাৰিছিলোঁ। কাৰণ জনজাতিকৰণ কৰা, মাটিৰ অধিকাৰ বিচৰা বা যিখন বিটিআৰ চুক্তিত আমাৰ যিখিনি প্ৰাপ্য, য'ৰ পৰা আমাৰ প্ৰাপ্য খৰ্ব হ'ব, য'ত আমাৰ অধিকাৰ খৰ্ব হ'ব, সেইখিনি কথা আমি ক'ব বিচাৰিছিলোঁ। আৰু হয়, নিশ্চয় আপোনালোকে কিছুমানে সাংবাদিক বন্ধুসকলে কৈছিলে যে আপোনালোকে এইটো সময়ত কিয় নিছে, যেতিয়া BTC ইলেকশ্যন চলি আছে। স্পষ্ট কথা আমাৰ, কাৰণ জনজাতিকৰণ কৰা হওক, মাটিৰ অধিকাৰ কৰা হওক, বা ৰাজবংশীসকলৰ যিবিলাক সমস্যা, আদিবাসীসকলৰ যিবিলাক সমস্যা, বা এই BTR এৰিয়াত যিবিলাক জাতি জনগোষ্ঠী আছে, যিবিলাক খিলঞ্জীয়া, যিবিলাক থলুৱা, বা যিবিলাক ইয়াত
যিবিলাক ইয়াৰে মানুহ তেওঁলোকৰ নিশ্চয় যিবিলাক ৰাজনৈতিক অধিকাৰ আছে সেই ৰাজনৈতিক অধিকাৰবোৰ আমি ৰাজনৈতিকভাৱে সমাধান বিচাৰিব লাগিব আৰু সেই আমি এই সমাৱেশৰ জৰিয়তে আমি ক'ব বিচাৰিছিলোঁ যে যি পাৰ্টিবিলাক আছে বিশেষকৈ এতিয়া চৰকাৰ আছে বিজেপি তাৰ কাৰণে আমি পোনপটীয়া বিজেপিক আমি সুধিব বিচাৰিছিলোঁ তাৰ লগে লগে বাকী যিবিলাক দলসকল আছে যিসকলে আজি নিৰ্বাচন খেলি আছে তেওঁলোকক আমি সুধিলোঁ হয় যে তেওঁলোকে আদিবাসী সমস্যাৰ সমাধান কৰাত তেওঁলোকৰ দলীয়ভাৱে কি কাৰ্যসূচী লৈছে ৰাজবংশীৰ যি সমস্যাবোৰ আছে এই ৰাজবংশীৰ সমস্যা সমাধান কৰাত ৰাজনীতি দলবিলাকৰ সমাধান কৰাৰ কি তেওঁলোকৰ দলীয় নীতি আছে আমি সেইবিলাক প্ৰশ্ন কৰিব বিচাৰিছিলোঁ কিন্তু এই চৰকাৰে আক্ৰাসু আৰু আদিবাসী ছাত্ৰ সন্থা আশাক ভয় খাইছে তেওঁলোকে ভয় খাইছে তেওঁলোকে আমাক দমন কৰিব নোৱাৰে যদিও আজি পাৰ্মিশ্যন নিদিলে ইয়াৰ মাজে এইটো নুবুজায় যে আক্ৰাসুৱে আশাই এই আন্দোলন আমি পিছ সকি আহিছোঁ সেইটো নুবুজায় আমি বাতিল কৰা নাই আমি পষ্টপনহে কৰিছোঁ ইয়াৰ পাছত আকৌ আমি কাৰ্যসূচী ল'ম হয় তেওঁলোকে আমাক বিভিন্ন ধৰণৰ ভয় ভাবুকি দিছে এইটো সঁচা কথা কিন্তু আমি তেওঁলোকৰ এই ভয় ভাবুকি পুলিচ প্ৰশাসন আমি ভয় কৰা নাই কাৰণ আমি আক্ৰাসে হওক বা আশাই হওক আমি ৰাইজৰ কাৰণে ওলাই আহিছোঁ ৰাজবংশী জনগোষ্ঠীৰ কাৰণে ওলাই আহিছোঁ আদিবাসী জনগোষ্ঠীৰ কাৰণে ওলাই আহিছোঁ আমি বঞ্চিত জনগোষ্ঠীৰ প্ৰতিনিধি আৰু সেইবাবে আমাৰ সংগ্ৰাম কৰা আমাৰ এটা ইতিহাস আছে আৰু এই ইতিহাসখন বিজেপি চৰকাৰে মুচি দিব নোৱাৰে আমাৰ স্পষ্ট কথা আমাৰ জনজাতিকৰণ হ'বই লাগিব ভূমিৰ অধিকাৰ আমি পাবই লাগিব আৰু যেহেতু বিটিআৰ চুক্তি তেওঁলোকে কৰিলে আমি কোনো বড় আগতে কৈছোঁ এই মঞ্চতে কৈছোঁ বঙাইগাঁও প্ৰেছ ক্লাবতে কৈছোঁ আমি কোনো বড় জনগোষ্ঠীৰ বিৰোধে নহয় আমি জাতীয়তাবাদক সন্মান কৰোঁ খিলঞ্জীয়া অধিকাৰক আমি সন্মান কৰোঁ থলুৱাগিৰিক আমি সন্মান কৰোঁ কিন্তু বিটিআৰ চুক্তিত বৃহৎ যিবিলাক জনগোষ্ঠী আছে ৰাজবংশী হওক আদিবাসী হওক বা খিলঞ্জীয়া মুছলিম হওক বা নাথযোগী হওক খিলঞ্জীয়া ইয়াৰ বেংগলী হওক বা অন্যান্য যিবিলাক সৰু বৰ জনগোষ্ঠী আছে কাকো তেওঁলোকে কিন্তু সামৰি লোৱা নাই বিটিআৰ চুক্তি কৰিছে আমাক বাদ দি পেলাই যিটো এৰিয়াত আমি থাকিম আৰু তাতে যদি আমাৰ ক'বলগীয়া একো নাথাকে তেতিয়াহ'লে মই বিজেপি চৰকাৰক আকৌ এই মঞ্চতে প্ৰশ্ন কৰিছোঁ এইটো কেনেকুৱা চুক্তি হ'ল যিটো চুক্তিত আদিবাসীৰ কথা নাই যিটো চুক্তিত ৰাজবংশীৰ কথা নাই গতিকে স্পষ্ট কথা আমাৰ যে আমি সংগ্ৰাম চলাই নিম হয় আমাক এই গণসমাৱেশ চাম্পাৰ যি গণসমাৱেশ আছিল আশাৰ নেতৃত্বত আৰু আক্ৰাসৰ নেতৃত্বত তেওঁলোকে অলপ হ'লেও আমাক বাধা দিয়াৰ কাৰণে চেষ্টা কৰিছে কাৰণ ইয়াৰ ইটো মানে নুবুজায় যে আমাৰ সংগ্ৰাম আগুৱাই নাযাব আৰু এটা কথা ক'ব খুজিছোঁ যে ST যে চৰকাৰী আলোচনা আছিল খানাপাৰাত হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই তেখেতে কিন্তু গ্ৰুপ অফ মিনিষ্টাৰৰ চেয়াৰমেন যিসকলে STকৰণৰ ক্ষেত্ৰত যিসকলে সমাধান কৰিব এই সমাধান কৰাৰ কাৰণে এক্সিষ্টিং ট্ৰাইবেল আৰু যিসকলে এতিয়া ট্ৰাইবেল যিসকলে হ'ব তেওঁলোকৰ যাতে কোনো মানে বাদ বিবাদ নাথাকে সেই সমস্যা সমাধান কৰিবলৈ গ্ৰুপ অফ মিনিষ্টাৰ তেওঁলোকে বনাই দিছে আৰু সন্মানীয় ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক অধ্যক্ষ হিচাপে তেওঁলোকে নিযুক্তি দিছে কিন্তু তেখেতৰ যি তেখেতৰ দক্ষতাত আজি আমি প্ৰশ্ন কৰিবলৈ বাধ্য হৈছোঁ কাৰণ তেখেতে আমাক পোনপটীয়াকৈ কৈছিল অক্টোবৰ মাহত তেওঁলোকে যিখিনি পৰিস্থিতি আছে যিখিনি তেওঁলোকৰ প্ৰচেছ আছে যিখিনি কাম কৰিবলগীয়া আছে তেওঁলোকে অক্টোবৰ মাহতে তেওঁলোকে শেষ কৰিব আজি অক্টোবৰ মাহ গুচি গ'ল আজি নৱেম্বৰ মাহ গুচি গ'ল আৰু তেওঁলোকৰ প্ৰতিশ্ৰুতিটো আছিলে যে 6 মাহৰ ভিতৰত জনজাতিকৰণ কৰিব লাগিলে 3 মাহৰ ভিতৰতে তেওঁলোকে আমাৰ সমস্যা সমাধান কৰিব গতিকে আজি আমি মানে প্ৰশ্ন কৰিবলৈ বাধ্য হৈছোঁ যে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ দক্ষতা আছে না নাই যদি আছে কিয় তেখেতসকলে অক্টোবৰ মাহত আমাক প্ৰতিশ্ৰুতি দিও তেওঁলোকে প্ৰতিশ্ৰুতি ৰক্ষা কৰিব নোৱাৰিলে নৱেম্বৰ মাহলৈ কিয় গ'ল আৰু এতিয়া তেওঁলোকে STকৰণৰ ক্ষেত্ৰত জনজাতিকৰণৰ ক্ষেত্ৰত কিমান ইচ্ছুক কিমান তেওঁলোকে আগবঢ়াই নিছে সেইটো তেওঁলোকে কোনো এটা ইলেকশ্যন আজি বিটিআৰ এৰিয়াত BTC ইলেকশ্যন এই BTC ইলেকশ্যনত বিজেপিৰ ফালৰ পৰা কোনো এজন মন্ত্ৰী কোনো এজন নেতা ৰঞ্জিত দাস হ'ব পাৰে
বা হিমন্ত বিশ্ব ডাঙৰীয়া হ'ব পাৰে বা অন্যান্য যিসকল বিজেপি নেতা আছে তেওঁলোকে কিন্তু আজিৰ তাৰিখত স্পষ্টকৈ বিটিআৰ অঞ্চলত BTC ইলেকশ্যনত তেওঁলোকে কিন্তু জনজাতিকৰণৰ কথাটো কোনো এটা সভা সমিতিত তেওঁলোকে উল্লেখ কৰা নাই। গতিকে আমাৰ সন্দেহ জন্মিছে যে তেওঁলোকে জনজাতিকৰণ কথা কৈ তেওঁলোকে BTC ইলেকশ্যন পাৰ কৰিব আৰু অহা 2021ত অকল ভুৱা প্ৰতিশ্ৰুতিৰে এই বিজেপি চৰকাৰখনে 2021 ইলেকশ্যনত নামিব। গতিকে আমাৰ স্পষ্ট মতামত, আমাক ঠগিছে আগতে আৰু এইবাৰ আমি কিন্তু তেওঁলোকৰ প্ৰবলনত আমি যাতে ঠগিবলৈ নাযাওঁ তাৰ বাবে আমি কিন্তু একেবাৰে সচেতন হৈ আছোঁ। চন্দন বৰ্মাৰ কোৱা যিখিনি সিদিনা মঞ্চত কোৱাখিনি কথাখিনি খানাপাৰাত যিখন আমাৰ সভাখন হৈছে সেই কথাখিনি সঁচা কথাই কৈছে। কিন্তু আমাক সেই মুহূৰ্তত এটা কথাই হিমন্ত বিশ্ব শৰ্মাই কৈছিল, যিহেতু জনজাতিকৰণৰ প্ৰক্ৰিয়াটো আমি যিহেতু ইয়াত থকা এক্সিষ্টিং ট্ৰাইবেলখিনি আৰু আপোনালোকে যিহেতু নতুনকৈ হ'বলৈ গৈ আছে, আমি যিহেতু অক্টোবৰত কামখিনি আমি শেষ কৰিম, আমাৰ প্ৰতিবেদনখন শেষ কৰিম। তাৰপিছত আমি এই প্ৰতিবেদনখন দিয়াৰ পিছতে পুনৰবাৰ তাৰমানে আমাৰ কেইটামান দাবী আছে, আমি কেইটামান আৰু দাবী কৰিছোঁ, অন্ততঃ আক্ৰাছুৱে কেইটামান আৰু দাবী কৰিছিল যে আপোনালোকে জনজাতিকৰণ অকল হেৰিত কৰিব নালাগে, অকল মানে অবিভক্ত গোৱালপাৰা নহয়, আমি গোটেইখিনি অসম বিচাৰিছোঁ। তেতিয়া তেওঁলোকে কৈছে যে গোটেই অসমখিনি দিয়া সম্ভৱ নহয়। তথাপিও আমি কৈছোঁ যে ওদালগুৰি আৰু বাক্সা জিলা যিহেতু BTEDত অন্তৰ্গত হৈ আছে, এই BTEDত অন্তৰ্গত হৈ থকাৰ কাৰণে BTED আৰু ওদালগুৰিত থকা কোচ ৰাজবংশীসকল আৰু বিভিন্ন জনগোষ্ঠীসকলৰ যিহেতু তাত লেণ্ড ৰাইট নাথাকিব, তেনেহ'লে সেইখিনি মানুহৰ অৱস্থাটো কি হ'ব? তেতিয়া তেওঁলোকে কৈছে যে আচলতে আপোনালোকে এই কথাখিনি মই স্পষ্টভাৱে জনাওঁ, আৰু আচলতে অলপ তাত বিতৰ্ক হৈছিল। মই এই কথাখিনি কওঁ, যিহেতু চন্দন বৰ্মা আছিল, কথাখিনি সঁচা আৰু বিতৰ্ক হৈছিল। আমি তাৰমানে আমাৰ প্ৰতিনিধিৰ ফালৰ পৰা কোৱা হৈছিল যে বিজেপি চৰকাৰে কয় যে মানে জনগোষ্ঠীৰ প্ৰতি তেওঁলোকৰ দায়বদ্ধতা আছে আৰু মাটি ভেটি ৰক্ষা কৰাৰ কাৰণে তেওঁলোকে মানে গুৰুত্ব ভূমিকা লৈছে। আপোনালোকে 2খনমান বা 5খনমান মাটিৰ পাত্তা দি ভেটি ৰক্ষা কৰিল নেকি? এই বস্তুখিনি কোৱাৰ লগে লগে হিমন্ত বিশ্ব তেতিয়া মানে পটককৈ মানে তেওঁৰ মূৰত লাগিছিল আৰু তেওঁ কৈছিল যে আমি এইটো আপোনালোকে ৰাজনীতি কৰিব নালাগে, এই বিষয়টো ৰাজনীতি কৰিব নালাগে। নহয়, এই কথাখিনি আপুনি মানে 500মান মাটিৰ পট্টা দি অকল মানে কিছুমান জনগোষ্ঠীক দি আৰু কিছুমান জনগোষ্ঠীক দিয়া নহ'ল, এনেকৈ আপোনালোকে জাতি ভেটি ৰক্ষা কৰিব খুজিছে নেকি? তেতিয়া তেওঁ কৈছে এইটো আপোনালোকে ৰাজনীতি কৰিব নালাগে আৰু আমিও ৰাজনীতি নকৰোঁ। আমি এটা কথা স্পষ্ট কৰোঁ, আচলতে 2021 চনত জনজাতিকৰণ নহয়। তেওঁ এই কথাখিনি কিন্তু স্পষ্ট কৈছে। যদি 2021 চনত যদি জনজাতিকৰণ নহয়, তেনেহ'লে আপোনালোকে কি কাৰণত থৰ কৰি কৈ আছে যে প্ৰতিবেদনখন হ'লে আমি জনজাতিকৰণ কৰিম? তাৰমানে এই কথাখিনি ভুৱা নেকি? তেতিয়া কৈছে এইটো ভুৱা নহয়, আপোনালোকে ৰাজনীতিক কথাবিলাক ক'ব নালাগে, আমি জনজাতিকৰণ কৰাটো এই মুহূৰ্তলৈকে নহয়। এই কথাখিনি সঁচাকৈ স্পষ্টভাৱে তেওঁ কৈছে। আৰু আমি তেতিয়া কৈছিলোঁ তেনেহ'লে বিজেপি চৰকাৰে জনজাতিকৰণ নকৰে, তাৰমানে আমাক পুনৰবাৰ মানে এইটো লৈ আকৌ আমাক লৈ এটা ইছ্যু বনাব। আৰু তেওঁ তেতিয়া আকৌ মানে খং উঠিছিল, কৈছিল যে আপোনালোকে ৰাজনীতিক কথাবিলাক নক'ব, আমি যেনেকৈ আমি এটা সুন্দৰ পৰিৱেশন লৈ গৈছোঁ। দেখা দেখি এইটো ৰাজনীতি হৈছে। আৰু আজিৰ তাৰিখত আপোনালোকক জৰিয়তে ক'ব বিচাৰিছোঁ, আচলতে হেমন্ত যিটো আমি দেখা পাইছোঁ, সন্মানীয় অসমৰ বিত্তমন্ত্ৰী আৰু স্বাস্থ্যমন্ত্ৰীয়ে যি ভূমিকা আমি দেখা পাইছোঁ, তেওঁ আচলতে জনজাতিকৰণ কৰাৰ কাৰণে আজিৰ তাৰিখত আমি এই কথাখিনি স্পষ্ট ক'ব পাৰোঁ, আচলতে তেওঁ সদিচ্ছাই নাই আৰু আমি জনজাতিকৰণ কৰাৰ তেওঁই বিৰোধী বুলি আমি এতিয়া এনেকুৱা আমাৰ এটা মানে ভাৱ হৈছে। আৰু ট্ৰাইবেল, কাৰণ তেওঁ আমাক বহুবাৰ কৈছে যে ট্ৰাইবেল সংঘৰ লগত আমাৰ আলোচনা হ'ব লাগিব, তাৰপিছত ট্ৰাইবেল সংঘই বিৰোধিতা কৰে, ট্ৰাইবেল সংঘই বিৰোধিতা কৰাৰ কাৰণে তেওঁলোকক আমি বুজাব লগা হয়। আজি আমাৰ প্ৰশ্ন
তেওঁলোকে ট্ৰাইবেল সংঘৰ লগত কথা যদি আলোচনা কৰি কৰে, তেনেহ'লে আমি বিটিআৰ যি চুক্তি হৈছিল, বিটিআৰ চুক্তিত আমি লেণ্ডৰ কথা বাৰে বাৰে কৈছিলোঁ। বিটিআৰ চুক্তিত আমি এই মাথুৰক আমি লগ কৰি কৈছোঁ যে তাত আপোনালোকে চুক্তি কৰাৰ আগতে আমাক মাতিব, কাৰণ প্ৰশাসনীয় বিভাগৰ মানে মূল মানুহখিনিকো কোৱা হৈছে, আমি লগ কৰিছোঁ। লগ কৰাৰ পাছত আমি মেম'ৰেণ্ডাম দিছোঁ, কৈছোঁ এনেকুৱা ক'লে কিন্তু বিটিআৰ অঞ্চল ভয়াৱহ হ'ব। আমাৰ যদি তাৰ অধিকাৰ নাথাকে আমি তেনেকৈ বহি থাকিম নেকি? তাততো এটা বেয়া পৰিৱেশ হ'ব। কোৱা হৈছে, চৰকাৰক মেম'ৰেণ্ডাম দিয়া হৈছে, আগতীয়াকৈ মেম'ৰেণ্ডাম দি কোৱা হৈছে যে এনেকৈ নকৰিব, আমাক লগত ল'ব। আমাক লগত লয় তেনেহ'লে কি কাৰণত তেওঁলোকে যদি প্ৰতিটো ক্ষেত্ৰতে ট্ৰাইবেলসকলক লৈ যদি তেওঁলোকে মানে আলোচনা কৰি আমাৰ সমাধান বিচাৰিব খুজিছে, হয় আমি সেইটোও কৈছোঁ, হয় তেওঁলোকে সমাধান কৰক, কিন্তু ইয়াত গণ্ডগোল হ'ব নালাগে। কিন্তু আজি বিটিআৰ চুক্তি হোৱাৰ পাছত যিটো আচলতে 7.2 আপোনালোকে নিশ্চয় জানে যে তাত থকা খাছলেণ্ড, তাত থকা গ্ৰাছলেণ্ড, তাত থকা যিখিনি জলাশয় আছে, তাত থকা তাৰমানে মাটিখিনি মানে সম্পূৰ্ণভাৱে তেওঁলোকৰ এটা জনগোষ্ঠীৰ নামত সেই মাটিখিনি আওতাত দিব বিচাৰিছে। এনেকুৱা চুক্তিত কিয় কৰিলে? তাৰমানে আমাক জলাশয়ত মাছ মাৰিব নিদিব, তাৰ পৰা আমাক উচ্ছেদ কৰিব, গ্ৰাছলেণ্ডবিলাকত আমাক মানে গৰু চৰু বান্ধি দিব, তাৰ কাৰণে তেওঁলোকে উচ্ছেদ কৰিব। তাৰপাছত আমাক মানে খাছলেণ্ডত কোনোপধ্যে তেওঁলোকে আমাক খাছলেণ্ড থাকিব নিদিব, তাৰ পৰা আমাক উচ্ছেদ কৰিব। তাৰমানে গোটেইখিনি তেওঁলোকৰ এটা জনগোষ্ঠীৰ নামত তেওঁলোকে আওতাত নিব, আৰু আমি এনেকৈ বহি থাকিম। আমি সেই কথাখিনিকে আমি আচলতে গণসমাৱেশৰ জৰিয়তে এইবিলাক কথা আমি ক'ব বিচাৰিছোঁ। আমি মেম'ৰেণ্ডাম দিছোঁ, সকলোকে জনাইছোঁ, তৎসত্ত্বেও আমাৰ লগত আলোচনা কৰা নাই। আৰু চন্দন বৰ্মাই যিখিনি কথাখিনি কৈছে সেইখিনি কথা হয়, সিদিনাখন হৈছিল, আৰু তাৰ ভাতৰত সেইটোত আমাৰ অলপ কথা হৈছিল। হেমন্ত বিশ্ব শৰ্মাই এই কথাখিনি উল্লেখ কৰিছে, আৰু যাৰ কাৰণে আমি বুজি পাইছোঁ যে আচলতে সতীশ হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰে নাই। কৈছোঁ কোনো ক্ষেত্ৰতে চৰকাৰৰ লগত আপোচ কৰা নহ'ব। 2021 চনত যদি জনজাতিকৰণ নহয়, তেওঁলোকে ইচ্ছামতে যদি তেওঁলোকে যিকেই কৰিব ইচ্ছা থাকে, আমাৰ যদি কথাই নুশুনে, আমাৰ যদি অধিকাৰৰ কথা তেওঁলোকে ইছ্যু হিচাপে লয়, কাৰণ যদি ইলেকশ্যনত এই ইছ্যুটো লৈহে তেওঁলোকে বজাই আমাৰ পৰা ভোট খুজিব খুজিছে, ই এটা ব্যৰ্থ চেষ্টা বুলি বিজেপি আমি ক'ব বিচাৰিছোঁ। আৰু বিজেপি চৰকাৰে যদি এনেকৈ থাকে, অনাগত দিনত ইয়াৰ কাৰণে আমি ভয়াৱহ এটা ৰূপ ল'বলগীয়া আমি বাধ্য হ'ম। আৰু অনাগত দিনত বিজেপি চৰকাৰে এটা কথাই ক'ব বিচাৰিছোঁ, তেওঁলোকে স্পষ্ট হওক, তেওঁলোকে সঁচাই মাটি ভীতি ৰক্ষা যদি কৰিব খুজিছে, তেওঁলোকে 6 জনগোষ্ঠীৰ জনজাতিকৰণ শীঘ্ৰে কৰক। আৰু বিটিআৰ যি চুক্তি, সেই চুক্তিখন আমি আচলতে এই মুহূৰ্তত যিকোনো প্ৰকাৰে এমেণ্ডমেণ্ট হ'ব লাগিব। আৰু সংশোধন মানে যিহেতু ইয়াত এইটো নিম্ন সংশোধন, আৰু যোৱাকালি আমাক গোটেই ৰাতি থ্ৰেটেনিং দি আছিল, পুলিচ প্ৰশাসন বা বিভিন্ন ফালৰ পৰা আমাক থ্ৰেটেনিং দি আছিল, আপোনালোকে 12 তাৰিখলৈকে কোনো মিটিং কৰিব নোৱাৰে। সেইকাৰণে আমি কৈছোঁ 12 তাৰিখৰ পিছতে কিন্তু আদিবাসী আৰু কোচ ৰাজবংশীসকল একত্ৰিতভাৱে হৈ আমি এই বিষয়ত আমি আন্দোলন, লগতে গণসমাৱেশ আৰু চৰকাৰৰ পৰা স্পষ্ট নীতি আমি বিচাৰিম। যদি তেওঁলোকে এই কথাত কোনো গুৰুত্ব ভূমিকা নলয় বিজেপি চৰকাৰে, তেনেহ'লে আমি হয়তো বিজেপিৰ বিৰোধে কিছু শ্লোগান আমি দিবলৈ বাধ্য হ'ম।